নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে গৰু বিহু আৰু ভিডিঅ'টো চাইছে আপোনালোকে মানুহৰ বিহুৰ দিনা। এতিয়া মই আছোঁ বৰ্তমান এতিয়া শান্তি আশ্ৰমৰ পিছফালে চাওক, একদম ব্ৰহ্মপুত্ৰৰ দাঁতিত আহিছিলোঁ। এইফালে গৰু বিহু পালনৰ কেনেকৈ পালন কৰা হয়, মানে ইয়াত নদীত গা ধোৱা হয় গৰুক, সেইদৰে চাবলৈ আহিছিলোঁ। পিছে এতিয়ালৈকে একো দেখা নাই, কাৰণ সময় হোৱা নাই। 7:30 বাজি গৈছে, 8টামান বাজিব হৈছে এতিয়া। আমাৰ ঘৰতো এবাৰ গৰু নাই, সেইকাৰণে ভাবিলোঁ ঘৰত বিশেষ পালন নহয় গৰু বিহু বিশেষকৈ, গতিকে সেইকাৰণে ভাবিলোঁ ইয়াতে চাবলৈ আহোঁ আৰু ফটো ল'বলৈ আহোঁ, কাৰণ ফটো তেনেকৈ লোৱা হোৱা নাই, ঘৰতে থকা হয়। তো এইবাৰ অলপ ওলাই আহিছোঁ আৰু চাওঁ, অপেক্ষা কৰোঁ। এতিয়া আমি আছোঁ বৰ্তমান, এইটো কি পাৰ কৰি মই ভালকৈ নাজানো নম্বৰটো, এইটো 4 নম্বৰ নে 3 নম্বৰ হ'ব। এইফালে শান্তি আশ্ৰম আছে, তাৰপিছত শান্তি আশ্ৰমৰ ইপাৰে ককিলামুখ। যদি ইয়াত নহয় তেতিয়াহ'লে আমি ককিলামুখলৈ যামগৈ। আমি বুলি এইকাৰণে কৈছোঁ, মই আছোঁ এতিয়া বৰ্তমান ইয়াতে, এতিয়া আৰু শচীন আহি আছে, দুইটা একেলগে যামগৈ। আৰু বৰ্তমান এতিয়া অকলে এতিয়া মই এই জেগাত ব্ৰহ্মপুত্ৰৰ পাৰৰ বতাহ খাই আছোঁ, সৌন্দৰ্য উপভোগ কৰি আছোঁ। এয়া চাই থাকিব ভিডিঅ'টি, পিছত আমি হুঁচৰি গাবলৈ যাম, সেইও আপোনালোকক দেখাম, সকলো চাই থাকিব। এয়াই হৈছে ব্ৰহ্মপুত্ৰত গৰু বিহুৰ দিনা সমূহীয়াকৈ গৰুক গা ধুওৱাৰ পৰিৱেশ। এয়াই হৈছে আমাৰ পৰম্পৰা, ঐতিহ্য। এতিয়া তোমালোকক উঠাইছোঁ দেই। চ' গাইজ, এতিয়া উভতি আহিলোঁ এয়া নৈ পাৰৰ গৰু বিহু উপভোগ কৰি। তাৰপিছত এতিয়া পিছত হুঁচৰিলৈ যাব লাগিব, গতিকে হুঁচৰি ভিডিঅ' আপোনালোকক দেখাম। গতিকে ব'লক এতিয়া যাওঁ উভতি। এয়া দেখিলোঁ প্ৰথম বজাৰ হুঁচৰি এনেকৈ ওলাই আহিছে, সৰু সৰু ল'ৰা ছোৱালী এনেকৈ গাঁৱৰ মাজে মাজে এনেকৈ গাবলৈ যাব হুঁচৰি। আৰু ধুনীয়া লাগিছে একদম কণমানি ল'ৰা ছোৱালীহঁতক দেখি। আৰু এয়া হৈছে আমাৰ বৰনামঘৰৰ বৰ হুঁচৰি। সকলোখিনি নহয়, কিছু কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, গতিকে চাই লওক। এয়া অন্য ঘৰত এয়া হুঁচৰি পদ জুৰিছে আমাৰ জ্যেষ্ঠসকলে।
এইদৰে নামঘৰৰ অংশীদাৰী প্ৰতিজন ব্যক্তিৰ ঘৰত ৰাইজে হুঁচৰি জুৰিব আৰু তাৰ নিমিত্তে এয়া ৰাইজে অন্য ঘৰলৈ গমন কৰিছে। বন্ধুসকল, ভিডিঅ'তে যি সামৰোঁ আৰু আপোনালোকক থুলমূলকৈ আজিৰ দিনটো গৰু বিহুৰ দিনা ভিডিঅ'খিনি দেখাবলৈ চেষ্টা কৰিলোঁ। চাওক হ'ল এইবাৰ নামঘৰৰ পৰা এটা বিশেষ দায়িত্ব দিলে, আমাৰ নামঘৰৰ বৰ হুঁচৰিৰ ধন ভঁৰালী দায়িত্ব দিছে, গতিকে মানে আহ্বায়ক হিচাপে, আৰু সেইখিনি কাম দায়িত্ব লৈছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু ৰাইজৰ আশীৰ্বাদত। এইটোৱে খোলা মাহতে আছে, হুঁচৰি সামৰিলোঁ। আকৌ কালিলৈ আৰম্ভ হ'ব মানুহৰ বিহুৰ দিনা। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। আকৌ মানুহৰ বিহুৰ দিনা কি হয় অলপ দেখাবলৈ চেষ্টা কৰিম। লাভ ইউ অল, আৰু সকলোকে ৰঙালী বিহুৰ হিয়াৰ পৰা অলপ জনালোঁ। ধন্যবাদ। এই আমাৰ ডেকাসকলৰ বিহু। দিনত হুঁচৰি যোৱাৰ বাবে ৰাতি আৰু এওঁলোকৰ লগত যাব নোৱাৰিলোঁ আৰু।